হয় ৰাসভাগ সফলৰূপে ৰূপায়িত হৈছে। ইয়াত আমাৰ বালিচাংবাসী বৃহত্তৰ বালিচাংবাসী ৰাইজৰ সহযোগত আৰু লগতে মোৰ যিসকল সমিতিৰ কৰ্মকৰ্তা আছিলে তেওঁলোকৰ সহযোগত অশেষ কষ্টৰ বিনিময়ত এই ৰাসভাগ সুচাৰুৰূপে পালন কৰা হৈছে। আজি আমাৰ ৰাসৰ অন্তিম দিন বুলিয়ে কওঁ। আজি আমি নাট সামৰণি পাতিছোঁ আৰু সকলো ৰাইজে আহি ইয়াত সহায় সহযোগো কৰিছে। লগতে মই মোৰ যিসকল কাৰ্যকৰ্তা আছিলে সমিতিখনৰ তেওঁলোকক মই ধন্যবাদ জনাম। এইকাৰণেই জনাম তেওঁলোকে মানে দিনে নিশাই বহুত কম সময়ৰ ভিতৰত সকলো কাম সুচাৰুৰূপে পালন কৰি যি ধৰণৰ সম্প্ৰীতিৰ ভাৱ গঢ়ি তুলিবলৈ সক্ষম হৈছিলে আৰু লগতে তেওঁলোকৰ যি অৰিহণা সেই অৰিহণাখিনি মই সদায় মানে মোৰ অন্তৰত ৰাখিম। কাৰণ যিহেতু মই তেওঁলোকৰ লগত বহু সময় দিব নোৱাৰিছিলোঁ যদিও তেওঁলোকে সময় প্ৰতি লক্ষ্য ৰাখি সকলো কাম সুচাৰুৰূপে পালন কৰিলে। লগতে আমি বালিচাংবাসী ৰাইজে যি আমাক সহায় সহযোগ অৰ্থনৈতিক দিশতে হওক বা অন্যান্য দিশতে হওক সকলোতে সহায় সহযোগ কৰিছে। সেয়ে মই বালিচাংবাসী ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈ যাতে আমাক এনেধৰণৰ সহায় সহযোগ কৰি আমাক আগন্তুক বৰ্ষতো যেন এনেধৰণৰ ৰাসভাগ পতাত সহায় সহযোগ কৰিব বুলি মই আশা কৰোঁ। আৰু শেষত ধন্যবাদ। আৰু শেষত আমাৰ এই 2 দিনৰ শেষত আমাৰ আজি নাট সামৰণি আৰু আধ্যাত্মিকভাৱে আমি নীতি নিয়ম অনুযায়ী আজি সকলো ভাৱৰীয়া ৰাইজ গোট খাই আমাৰ সজাই থোৱা কীৰ্তন গৃহ ভাগতে আজি আধ্যাত্মিকভাৱে নীতি নিয়ম কৰি পেলাই আজি নাটভাগ আমি সামৰি পেলাই এই অনুষ্ঠান সফলভাৱে ৰূপায়ণ কৰি সমাপ্ত হৈছে বুলি আমি উদযাপন সমিতিৰ পৰা ঘোষণা কৰিছোঁ। কৃষ্ণ। সফল সামৰণি ৰাইজৰ সঁহাৰি পাইছোঁ। কৃষ্ণ। প্ৰথমতে সকলোৰে শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু গুৰুজনৰ আদৰ্শেৰে সকলো আগবাঢ়ি আহিছে আৰু সকলো বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা ভাষীৰ লোকে আমাৰ এই ৰাসখনত অংশগ্ৰহণ কৰি সফলভাৱে ৰূপায়ণ কৰিবলৈ উদযাপন সমিতিক সহায় কৰিছে। দান বৰঙণিৰ ক্ষেত্ৰত হওক কায়িক বা ভাৱেও কৰিছে, মানসিকভাৱেও সকলোৱে আমাক সহায় কৰিছে। এই ৰাসখনে মানে উচ্চ মানদণ্ডৰ এটা মানে পৰ্যায় পাইছেগৈ আৰু এইবাৰ বিশেষকৈ বেছি ভাল লাগিছে। এইবাৰ ৰাইজৰ সঁহাৰি পাইছোঁ আৰু ইয়াতকৈ আমি অহা বছৰ মানে ভাল কৰিবলৈ যত্ন কৰিম। সকলো উঠি অহা প্ৰজন্মক আমি আগবঢ়াই আনিবলৈ চেষ্টা কৰিম। তেওঁলোকক এই কামৰ দ্বাৰা অনুপ্ৰাণিত কৰিম। গুৰুজনাই যেনেদৰে এখন বৰ অসম গঢ়াৰ চেষ্টা কৰিছিলে তেনেদৰে এই গুৰুজনাই যেনেদৰে অমৰ সৃষ্টি এই মহাৰাস কেলিগোপাল তাৰ লগত সংগতি শিশুলীলাসমূহ আমি অনুষ্ঠিত কৰিছোঁ। তাত সৰু সৰু ল'ৰা ছোৱালী যুৱক যুৱতীয়ে আমাক সম্পূৰ্ণ সহায় কৰিছে। ইয়াৰ যিখিনি থলুৱা আমাৰ শিল্পীসকলৰ দ্বাৰা আমি এই নাটভাগ অভিনয় কৰাই পেলাই এটা সুন্দৰ পৰিৱেশ বাতাবৰণৰ সৃষ্টি কৰিছোঁ। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষীৰ লোক আছে, আপোনালোকে জানে। এই সকলোৱে আমাক সহায় কৰিছে। ইয়াত কাৰ্বিসকল আছে, আদিবাসীসকল আছে, বিহাৰী লোকসকল আছে, নেপালী সম্প্ৰদায়ৰ মানুহ আছে, ভাষিক অসমীয়াসকল আছে, বড়োসকল আছে। সকলো ইয়াত যিমান জনগোষ্ঠীয়ে মানে বাস কৰি আছে সকলো জনগোষ্ঠীয়ে আমাৰ কেলিগোপাল নাটভাগ গোপী নাচিছে। বিভিন্ন শিশুলীলাসমূহত কৃষ্ণই হওক গোৱালেই হওক বিভিন্ন অভিনয় তেওঁলোকে কৰিবলৈ আগ্ৰহ আহিছে আৰু এই আগ্ৰহ যাতে অটুট থাকে তাৰ বাবে আমি উদযাপন সমিতিয়ে আমি সজাগ আৰু সতৰ্ক হৈ থাকিম। আমন্ত্ৰিত শিল্পীক নিমন্ত্ৰণ জনাই? হয়, আমি আমন্ত্ৰিতভাৱে জনাইছিলোঁ। বিশ্বনাথ সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালী সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱাৰ ডাঙৰীয়া, আমাৰ পল্লৱ লোচন প্ৰাক্তন মন্ত্ৰী সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া। পিছদিনা আমি মাতিছিলোঁ জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ ডাঙৰীয়া। তেওঁ আমাৰ বিশ্বনাথৰে সুসন্তান। গতিকে সকলোৰে শ্ৰীচৰণত আমি সেৱা জনাইছোঁ। পৰৱৰ্তী সময়তো যাতে তেখেতসকলে আমাক এনেদৰে সহায় কৰি পেলাই আমাৰ এই অনুষ্ঠান পৰিচালনা কৰাত সহায় কৰে। সকলোৰে শ্ৰীচৰণত মানে ৰাইজৰো শ্ৰীচৰণত আমি সেৱা জনাইছোঁ। কৃষ্ণ।